নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সেই মহিলাসকলক কেতিয়াৰ পৰা প্ৰপত্ৰ বিতৰণ কৰিব বা কোন ডিষ্ট্ৰিক্টত কেতিয়া বিতৰণ কৰিব, ডিষ্ট্ৰিবিউচন কেতিয়া হ'ব, কি কি গাইডলাইন আছে সেই সম্পৰ্কে এই নটিচখন আপোনালোকে যিহেতু দেখিছে, এই নটিচখনৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এইকণতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিলে দৈনিক জনমভূমি বাতৰি কাকতত। বাতৰি কাকতত কি প্ৰকাশ পাইছিলে আৰু কি কি গাইডলাইন দিছে আৰু ডিষ্ট্ৰিবিউচন কেতিয়াৰ পৰা হ'ব, কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা প্ৰদান কৰিব সেই সম্পৰ্কে মই আপোনালোকক অৱগত কৰিম। ইয়াত লেখা আছে, প্ৰথম অৱস্থাত আপোনালোকে মন কৰক, মহিলা উদগতিলৈ অসম চৰকাৰৰ উদগতি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰ নাম দিছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি। ইয়াত দিছে 39 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য সহায়ৰ হাত। আৰু ইয়ালৈ মন কৰিব, বছৰি ন্যূনতম 1 লাখ টকা উপাৰ্জনেৰে প্ৰতিগৰাকী গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য। আৰু এই আঁচনিখনৰ মূল নাম দিছে লাখপতি বাইদেউ। এই আঁচনিখন যিহেতু অসম চৰকাৰে প্ৰত্যেকগৰাকী গোটৰ সদস্যক 10,000 টকা প্ৰদান কৰিব, কেতিয়াৰ পৰা ফৰ্ম দিব আৰু সেই ফৰ্ম বা সেই আঁচনিখনৰ নাম দিয়া হৈছে, মূল নাম দিয়া হৈছে লাখপতি বাইদেউ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াত লেখা আছে 10,000 টকা উদ্যমিতা পুঁজি, মহিলা আত্মসহায়ক গোট, হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াভাৱে জমা দিয়া হ'ব। আপুনি নিশ্চয় জানিব পাৰিছে। তাৰপিছত ইয়াৰ যোগ্যতা চৰ্ত বা 20 মূলধন, এইটো যোগ্যতা কি কি থাকিলে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব সেই সম্পৰ্কে দিছে। আমি প্ৰথম অৱস্থাত যোগ্যতাসমূহ চাই লৈছোঁ। ইয়াত প্ৰথমতে দিছে মহিলা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য যিগৰাকী অসমৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীভূত, যিসকলে গোটটো ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে তেওঁলোকে লাভ কৰিব পাৰিব বা ক'ত কৰি থোৱা আছে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত। তাৰপিছত নেক্সটত দিছে আধাৰ ছেভিংছ বেংক একাউণ্ট, যিসকলে বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি থোৱা আছে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত দিছে আত্মসহায়ক গোটৰ ফেডাৰেচ বেংক আদিৰ পৰা পূৰ্বৰে গ্ৰহণ কৰা ঋণ পৰিশোধ কৰা মহিলা, যিসকলে মানে মাইক্ৰ' ফাইনেন্সেই হওক, যিসকলে ঋণ পৰিশোধ কৰি থোৱা আছে সেইসকলেহে লাভ কৰিবলৈ পাৰিব। যেনে ধৰক এই ক্ষেত্ৰত 2021 চনৰ পূৰ্বে মাইক্ৰ' ফাইনেন্সৰ প্ৰতিষ্ঠাৰ পৰা ঋণ লোৱাসকলে ডিফল্টাৰ বুলি গণ্য কৰা হ'ব। যিসকলে 2021 চনৰ পূৰ্বে মাইক্ৰ' ফাইনেন্সৰ লোন লৈ থোৱা আছে সেইসকলক টকাখিনি নিদিয়ে, যিসকলে লোন লোৱা নাই বা যিসকলে পৰিশোধ কৰিলে অলৰেডি সেইসকলকহে দিব। তাৰপিছত ইয়াত লেখা আছে নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ নিজে জড়িত, মানে আপুনি যদি 10,000 টকাটো লাভ কৰিব বিচাৰে তেন্তে নিজৰ ঘৰতেই হওক বা এটা সৰু সুৰা ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায় থকাটো অত্যন্ত প্ৰয়োজন। তাৰপিছত ইয়াত দিছে নিজৰ উদ্যমৰ সন্দৰ্ভত এক ব্যৱসায় পৰিকল্পনা থাকক, মানে এটা ব্যৱসায় পৰিকল্পনা, সেই পইচাটোৱে কি কৰিব সুনিশ্চিতভাৱে থাকিব লাগিব বুলি অসম চৰকাৰে যোগ্যতাৰ ক্ষেত্ৰত দিছে। তাৰপিছত নেক্সটত দিছে বৰ্তমান 3টাতকৈ অধিক সন্তান নথকা মহিলা, সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত, মানে তেওঁলোকৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। যেনে ধৰক সাধাৰণ অন্যান্য পিছপৰা, জেনেৰেল OBC সেইসকলৰ কথা কৈছে। তাৰপিছত দিছে বৰ্তমান 4টাতকৈ অধিক সন্তান নথকা মহিলা, অনুসূচী জনজাতি, তাৰপিছত অনুসূচী জাতি, মৰাণ, মটক, চাহ জনজাতিৰ ক্ষেত্ৰত এই ক্ষেত্ৰত দিছে। তাৰপিছত নেক্সটত দিছে বিদ্যালয়ত অধ্যয়নৰ কন্যা সন্তানৰ মাতৃ, মানে যিসকলৰ সৰু সুৰা ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীসকল মানে কন্যা সন্তান অৰ্থাৎ ছোৱালী বা ল'ৰাই হওক তেওঁলোক স্কুলত পঢ়ি থকা হ'ব লাগিব বা স্কুললৈ যোৱা হ'ব লাগিব, তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ব। শেষৰ গাইডলাইনটো যোগ্যতাটো দিছে অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা বৰ্তমান জীৱিত আৰু বৰ্ধিত গছপুলিটোৰ অধিকাৰী, মানে আপুনি যদি অমৃত বৃক্ষৰ আন্দোলনৰ সময়ত যিটো গছপুলি ৰোপণ কৰিছিলে সেই গছপুলিটো ৰোপণ কৰা গছজোপা জীয়াই থাকিব লাগিব বুলি অসম চৰকাৰে গাইডলাইনত দিছে।
তাৰপিছত নেক্সটত দিছে নিৰীক্ষণ আৰু ৰূপায়ণ। যেতিয়া আপোনালোকক ফৰ্মখন বিতৰণ কৰিব, বিতৰণ কৰাৰ পাছত আপোনালোকক ভেৰিফিকেশ্যনৰ কাৰণে আহিব। সেই ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কি দিছে মই কৈ আছোঁ, জিলা পৰ্যায়ত নিম্নতম সদস্যলৈ গঠিত নিৰীক্ষণ সমিতিয়ে আঁচনিখন ৰূপায়ণ কৰিব। প্ৰথম দিছে অভিভাৱক মন্ত্ৰী অধ্যক্ষ, জিলা উপায়ুক্ত সদস্য সচিব, বিধায়ক সদস্য, মুখ্য কাৰ্যবাহী বিষয়া, জিলা পৰিষদ প্ৰকল্প সঞ্চালয়, DRDA সদস্য, জিলা উপায়ুক্ত প্ৰবন্ধ, ASRLM সদস্য, মুখ্য জিলা প্ৰবন্ধ সদস্যক 3 গৰাকী সদস্য ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত কৰা হ'ব। মানে আপোনালোকক নিৰীক্ষণ কৰিবৰ বাবে 3 গৰাকীকৈ সদস্য মনোনীত কৰা হ'ব। তাৰপিছত ইয়াত দিয়া আছে অসমৰ ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ অভিযানত জিলা প্ৰকল্পৰ প্ৰবন্ধৰে যুগুতোৱা জিলাৰ অধিকাৰীসকলৰ তালিকা সমিতিয়ে অনুমোদন কৰিব। আপোনালোকে নিশ্চয় গম পালে, গাইডলাইনসমূহ নিশ্চয় বুজি পালে আৰু নিৰীক্ষক ৰূপায়ণৰ সম্পৰ্কেও বুজি পালে। এতিয়া কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা প্ৰদান কৰিব বা ডিষ্ট্ৰিবিউশ্যন কেতিয়া হ'ব, প্ৰপত্ৰসমূহ বিতৰণ কেতিয়া কৰিব, নিশ্চয় আপোনাৰ জানিবলৈ মন গৈছে। আপুনি মন কৰিব তললৈ আবেদন প্ৰপত্ৰ বিতৰণৰ সময়সূচী। ইয়াত লেখা আছে 2024 বৰ্ষৰ 18 জানুৱাৰীৰ পৰা 10 তাৰিখ গাঁও পঞ্চায়ত মণ্ডল পৰ্যায়ত সংগঠন কাৰ্যালয়ত আবেদন পত্ৰসমূহ উপলব্ধ। মানে আপোনালোকৰ 18 জানুৱাৰীৰ পৰা ক'ত বিতৰণ কৰিব, গাঁও পঞ্চায়ত আৰু মণ্ডল পৰ্যায়ত সংগঠনৰ কাৰ্যালয়ত আবেদন বিতৰণ কৰিব। এতিয়া আমি যদি চাবলৈ যাওঁ 18 জানুৱাৰী তাৰিখে ক'ত বিতৰণ কৰিব, 18 জানুৱাৰীত শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ। 19 জানুৱাৰীত বিতৰণ কৰিব মাजुলী, লখিমপুৰ, ধেমাজি, গোলাঘাট। তাৰপিছত 20 জানুৱাৰীত বিতৰণ কৰিব কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিমবংগ আৰু ডিমা হাছাও। যদি 21 জানুৱাৰীৰ জানিবলৈ চাওঁ কাৰ বিতৰণ কৰিব, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, দৰং। তাৰপিছত 22 জানুৱাৰী মৰিগাঁও, হোজাই, ওদালগুৰি। 23 জানুৱাৰীত বিতৰণ কৰিব কামৰূপ মেট্ৰ, নলবাৰী, তামোলপুৰ। তাৰপিছত 24 জানুৱাৰীত বিতৰণ কৰিব বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ব্ৰজালি। তাৰপিছত 25 জানুৱাৰীত বিতৰণ কৰিব ধুবুৰী, দক্ষিণ শালমৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ হয় বা কোনটো ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা বিতৰণ কৰিব। নিজৰ ডিষ্ট্ৰিক্টসমূহৰ তাৰিখটো মন কৰক, নিশ্চয় আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু চৰকাৰে যিখিনি যোগ্যতা আৰু গাইডলাইন দিছে সেই গাইডলাইনৰ অনুযায়ী আপুনি লাখপতি বাইদেউৰ আঁচনিখনৰ জৰিয়তে 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।